নমস্কাৰ জনাইছো সকলোকে মোৰ চেনেল কঞ্জলুকীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো দৰ্শকসকল আপোনালোকে চাই আছে আনকাট টক উইথ স্তুতি দৰ্শকসকল প্ৰত্যেক দিনাখনে এগৰাকী বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহোঁ আজিও তেনে এগৰাকী খুবেই বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহিছোঁ আৰু তেখেত আচলতে এগৰাকী সফল মাতৃ আৰু কেনেকেনো সফল মাতৃ হ'ল এই বিষয়ে আমি জানিম আৰু তেখেতৰ পৰা বহু কথা জানিম আৰু লগতে তেখেত বিউটি এক্সপাৰ্টো হয় গতিকে তেখেত হৈছে নাজনীন এছ আহমেদ হয়নে হয় নমস্কাৰ নমস্কাৰ একদম আৰু নাজনীন তোমাক মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো খুব ভাল লাগিছে বহুত দিনৰ পৰা আসলে কথা পাতি আছিলো যে আহিম নাজনীন মানে টাইমবোৰ মিলি অহা নাছিলে আৰু আজি তোমাক আমাৰ ইয়াত পাই পেলাই খুব ভাল লাগিছে আজি বহুত কথা জানিম আৰু মোৰ আপোনালৈ বহুত ধন্যবাদ আজি মই এনেকুৱা এটা অনুষ্ঠানত আহিব পাই নিজকে বহুত ভাগ্যৱান বুলি ভাবিছো আৰু মই আপোনাক মানে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু কঞ্জলকীয়া পডকাষ্ট চেনেলটো যেন আৰু আগুৱাই যাক তাকে আশীৰ্বাদ কৰিছো আৰু নিজকে মানে ইমান ভাল লাগিছে যে আজি মই মোৰ বিষয়ে আপোনাৰ ওচৰত ক'ব পাম মই নিজকে বিৰাট মানে কেনেকৈ এক্সপ্ৰেছ কৰিম বুজাব পৰা নাই আৰু ভাল লাগিছে বহুত ধন্যবাদ আৰু আচলতে কি হয় জানা ময়ো মাতৃ তুমিও মাতৃ আচলতে জীৱনত মানুহৰ যেতিয়া মানে ল'ৰা ছোৱালী ডাঙৰ কৰোঁ তেতিয়া কিছুমান মানে মানুহৰ মানে কি কয় বহুত ষ্ট্ৰাগলো থাকে আৰু ল'ৰা ছোৱালী সুসন্তান হিচাপে গঢ়াটো মানুহৰ বহুত মানে মাকগৰাকীৰ আচলতে ভূমিকা বহুত থাকে হয়নে নহয় গতিকে তোমাৰ ল'ৰা দুটাৰ কথা লৈ আহোঁ প্ৰথম আমি মেকআপৰ কথা পিছত পাতিম প্ৰথমতে আমি যিহেতু মই দৰ্শক কৈছোঁৱে সফল মাতৃ বুলি গতিকে প্ৰথমতে আমি মানে জানিব বিচাৰিম তোমাৰ বৰ্তমান ল'ৰা দুটাই কি কৰি আছে মোৰ ডাঙৰ ল'ৰাটোৱে এবাৰ MBBS পাছ কৰিলে আৰু সৰু ল'ৰাটোৱে এবাৰ MBBSত তাক পঠালো জৰ্জিয়ালৈ সিও MBBS কৰি আছে আৰু ডাঙৰ ল'ৰাটো GMCHত ইণ্টাৰ্ণশ্বিপ কৰি আছে বৰ্তমান ইণ্টাৰ্ণশ্বিপ কৰি আছে নেক্সট ইয়াৰ আৰু তাৰপিছত এবছৰ আকৌ ৰুৰেল কৰিব তাৰপিছত PG কৰিব মানে দুজন ডক্তৰ হৈ ওলাই আহিব আৰু দিছিলোঁ যে তোমাৰ হাজবেণ্ড এজন তেখেতো এজন ডক্তৰ হয় তেখেত সাব ডিভিজনেল মেডিকেল অফিচাৰ তেখেত নগাঁও চামগুৰি হস্পিটেলত এতিয়া কৰি আছে তেখেত নগাঁৱতে থাকে নগাঁৱত নিজৰ ঘৰত থাকে আৰু ঘৰৰ পৰা অহা যোৱা কৰে তেনেকুৱা আৰু এতিয়া মানে তাকেতো মই এইকাৰণে কৈছোঁ এগৰাকী সফল মাতৃ বুলি যিহেতু ডক্তৰ হ'বগে আৰু পঢ়িছে যেতিয়া লাইন হ'বগে নহয় জানো এজনটো MBBS কমপ্লিট কৰিলে গতিকে এটা সন্তানৰ ক্ষেত্ৰত ডক্তৰ ইঞ্জিনিয়াৰটো কথাটো থাকে লগতে এজন ল'ৰা বা ছোৱালীৰ মানে চৰিত্ৰটো ডাঙৰ কথা তেওঁ কেনেকৈ ধৰা ব্যৱহাৰ কেনেকুৱা বা তেওঁৰ চৰিত্ৰটো কেনেকৈ গ্ৰহ দিছে এইটো বহুত ডাঙৰ কথা বা এটা পঢ়াৰ লাইনত কেনেকৈ এষ্টাব্লিছ কৰিম সেইটো কিন্তু মাকৰ বহুত দায়িত্ব আহে তোমাৰ ক্ষেত্ৰত কেনেকুৱা হৈছিল তাৰ বিষয়ে জানিব বিচাৰিম মই তাৰমানে যেতিয়া মোৰ বিয়াৰ পিছত তেতিয়া মই বেছিখিনি সময় কোৱাৰ্টাৰতে থাকিলোঁ হাজবেণ্ডৰ লগত তাৰপিছত যেতিয়া সিহঁতক স্কুলত দিবলগীয়া হ'ল অলপ দিন সিহঁতে ক্লাছ 4 মানলৈকে আমি তেতিয়া কলিয়াবৰত আছিলোঁ তেতিয়া তাতে সি পঢ়িলে চেণ্ট ৰবাৰ্ট ৰাঙুলু বুলি পেলাই জেগা এডোখৰ আছে জখলাবন্ধাৰ সেইফালে তাৰপিছত তাত ক্লাছ 4 মানলৈকে পঢ়িলে পঢ়াৰ পিছত আৰু বাপেকে আমাক নগাঁৱত শ্বিফ্ট কৰি দিলে কাৰণ ভালকৈ সি পঢ়িব লাগিব সৰুটোকো দিব লাগিব তাৰপিছত মোৰ এনেকুৱা হ'ল মানুহজন মানে আলহী নিচিনাহে ঘৰত আহে আৰু মই গোটেইখিনি চাবলগীয়া হয় দুটা ল'ৰাক ভালকৈ তুলি তালি ডাঙৰ কৰা আৰু বিশেষকৈ কিবা হোৱাটোৰ আগত ভাল মানুহ হ'ব লাগিব সিহঁতে ভাল বেয়াটো বুজি পাব লাগিব সেইখিনি কমপ্লিটলি মোৰ ওপৰতে ডিপেণ্ড কৰিলে আৰু মই তেনেকৈ সিহঁতক বহুত মানে আপছ এণ্ড ডাউন আহিছিলে সেইখিনি সময়ত আৰু অকলেতো বাপেকৰ মানে গাইডেঞ্চ নোহোৱাকৈ ল'ৰা ছোৱালী ডাঙৰ কৰি বিশেষকৈ ল'ৰা ডাঙৰ কৰাটো বহুত ডাঙৰ কথা আৰু সেইকাৰণে কিন্তু মই সিহঁতক বহুত মানে সেইখিনি ফেচ কৰি কিছুমান প্ৰব্লেমো আহিছিল মোৰ ডাঙৰ ল'ৰাৰ ক্ষেত্ৰত ক্লাছ 9লৈকে মানে অলপ পঢ়া চঢ়া মন দিয়া নাছিলে তাৰপিছত তাক বহুত মই বুজাই মেলি মই কিন্তু ল'ৰা ছোৱালীক আজিলৈকে পিতা নাই
পিটা নাই কিন্তু এছাৰি লৈ পেলাই টেবুলত ঠিকছে কোবাইছোঁ আৰু মোৰ টেবুলত কোবোৱা দেখি সিহঁতে এনেই ভয় খাইছিলে আৰু সৰুটোৱেতো এনেই মানে ভয় খাই যায় ডাঙৰটো যেতিয়া মানে মই অলপ ষ্ট্ৰিক্ট হওঁ ডাঙৰটোৰ ক্ষেত্ৰত তাৰপিছত সিহঁতে তেনেকৈ মই বহুত ফ্ৰেণ্ডলি সিহঁতৰ লগত সিহঁতক মানে মই স্কুলত কি হ'ল দিনটো কেনেকৈ থাকিলে আৰু মোৰ তাতে মই নিজৰো মোৰ বিজনেছ আছিলে মই এগৰাকী হেৰি হয় ইণ্টাৰনেশ্যনেলি চাৰ্টিফাইড মেকআপ আৰ্টিষ্ট আৰু বিউটিচিয়ান মোৰ এখন ট্ৰেইনিং ইনষ্টিটিউটো আছিলে নগাঁৱত আৰু গুৱাহাটীতো এখন আছিলে 6 মাইলত তাৰপিছত এতিয়া মানে মই স্কিল ডেভেলপমেণ্টত যেতিয়া হেৰি পালোঁ জব পালোঁ এছেছৰ হিচাপে বিউটি এণ্ড ৱেলনেছ ছেক্টৰ এতিয়া মই সেইখন অলপ বাদ দিছোঁ আৰু গাৰা দিলোঁ আৰু কাৰণ ইমানবোৰ একেলগে চবখিনি কৰিব নোৱাৰি তাৰ মাজতে কৰিছোঁ আৰু সিহঁতকো চাইছোঁ আৰু এইখিনি মই কৰিছোঁ নিজে অকলশৰীয়াকৈ কিমান থাকিম সিহঁতেতো পঢ়া শুনা কৰিয়ে থাকে মোৰো নিজস্ব কিবা এটা লাগে ঘৰতো আৰু এনি টাইম কাম ওলাই নাথাকে অলপ নিজেও বিজি হ'ব লাগে আৰু মই তেনেকৈ মানে বহুত ল'ৰা ছোৱালীবিলাকক মই বহুত কম হেৰিত ৰিজনেবল প্ৰাইজত ট্ৰেইনিঙো দিলোঁ বহুতে এষ্টাব্লিছ হ'ল তেনেকৈ নিজে সিহঁতৰ নিজৰ এখন পাৰ্লাৰ হ'ল এতিয়া এতিয়া ষ্টুডেণ্টবিলাকে মোক ফোন চোন কৰি বহুত ভাল পায় আৰু মেম আপুনি বহুত কম টকাত শিকালে তেনেকুৱা ধৰণৰ সেইবিলাক কৰি বাবাহঁতকো মই মানে ভালকৈ ডাঙৰ কৰিলোঁ সিহঁতক ষ্টাব্লিছ কৰিলোঁ ধৰি লওক এতিয়াতো ষ্টাব্লিছ হৈয়ে গ'ল ডাঙৰটোতো অলৰেডি ডক্টৰ হৈ গ'ল এতিয়া সৰুটোতো আৰু গৈছে 5 বছৰমান পিছত আৰু ওলাই আহিবই আৰু এতিয়া মোৰ নিজৰে আৰু কি কৰিম মানে এতিয়া একো কাম নাই নহয় এতিয়া কি হয় মই মানে কৈছোঁ আৰু এই যে তুমি যে কৈছা মাজতে যে অলপ কিবা এটা মানে বেয়াৰ ফালে গতি কৰিলেও তুমি এজ এ মাতৃ হিচাপে তেওঁক মানে মানে কি যাতে ভাল হয় সেই তাৰ পথ দেখুৱালা গতিকে সেই এনেকুৱা কিছুমান ক্ষেত্ৰত কি হয় কেতিয়াবা ল'ৰা ছোৱালী কিন্তু বেয়া পথে যায় এইটো সঁচা কথা কিন্তু মানুহে কোনেও ক'ব নোৱাৰে 100% যে ভালে থাকিব কেতিয়াবা বেয়া হয় কিন্তু সেই মানে মাতৃগৰাকীৰ বহুতেই দায়িত্ব থাকে যে পুত্ৰক যাতে ভাল পুত্ৰ বা ছোৱালীজনীক ল'ৰা বা ছোৱালীটোক যাতে ভাল এটা নিদৰ্শন দিয়ে সেইটো আচলতে কি মানে মই মাতৃগৰাকীয়ে সেইটোৱে চকু দিবই লাগিব কাৰণ বাপেকটো সদায় বাহিৰত থাকে একোতো নাজানে পইচা দিয়া মানুহ দিয়ে ঘৰত আহে অলপ যিসকলে মানে জব কৰে মই তেওঁলোকৰ কথা কৈছোঁ বা কোৱাৰ্টাৰত থাকে ফেমিলিৰ লগত টাইম দিব নোৱাৰে মই তেনেকুৱা ধৰণৰ পেৰেণ্টছৰ কথা কৈ আছোঁ আৰু তেতিয়া সেইটো সময়ত মাকে দুটা ৰোল প্লে কৰিব লাগিব বাপেকৰো কৰিব লাগিব মাকৰো কৰিব লাগিব আৰু এই প্ৰতিটো ক্ষেত্ৰ ল'ৰা ছোৱালীৰ চেহেৰা দেখিলে বুজি পাব লাগিব ল'ৰাটোৱে কি কৰি আহিছে বা ছোৱালীজনী কি কৰি আহিছে যদি মনটো মাৰি থাকে তেতিয়াও সিহঁতক সুধিব লাগিব আৰু যদি খুব বেছি হাঁহি ফূৰ্তি কৰি থাকে পঢ়া শুনাটো ইমান মন নিদিয়ে তেতিয়াও সুধিব লাগিব তেতিয়াও চাব লাগিব এইবোৰ বস্তুত কিন্তু মই বহুত সিহঁতক চকু দিছিলোঁ সিহঁতে অলপ তেতিয়া মই বুজি পাওঁ যাওঁ যে কিবা এটা নহয় কিবা এটাতো চলি আছে এইবিলাক বস্তু মই বহুত চাইছিলোঁ আৰু তেতিয়া সিহঁতক মই নবকিছিলোঁ কিন্তু সিহঁতৰ লগত মই বহুত ফ্ৰেণ্ডলি একদম হাত ফুৰাই মৰম কৰি ইমান ধুনীয়াকৈ মানে ফ্ৰেণ্ডৰ লগত যেনেকৈ থাকে মই তেনেকৈ থাকি সিহঁতৰ ভিতৰৰ কথাবিলাক মই লৈছিলোঁ তাৰপিছত সিহঁতে মানে ভাবে যে আমাৰ ওচৰত ক'লে একো প্ৰব্লেম নাই যিকোনো কথাই মোৰ লগত চব শ্বেয়াৰ কৰে সেই তেনেকৈ সিহঁতৰ ভিতৰত সোমাই পেলাই মই সিহঁতক মানে তেনেকৈ ভাল যোনটো সেইটো ভাল কৰিব দিওঁ যিটো বেয়া হয় বেয়াটো তেতিয়া বুজাই দিওঁ আৰু তেনেকৈ মই ডাঙৰ ল'ৰাটো ক্লাছ 9ৰ পৰা যেতিয়া তাৰ পঢ়া মন চন নাছিল তাৰপিছত তাক মই একদম ধুনীয়াকৈ ক্লাছ 10ৰ পৰা সি ইমান মন দি পঢ়িলে আৰু সেই পঢ়াই এতিয়া সি ডক্টৰ হ'লগৈ তাতে গুৱাহাটী মেডিকেল কলেজত ছিট পাই পেলাই সি এজন ভাল মানে ডক্টৰ হ'ল এজন ভাল ল'ৰাও হ'ল যিটো ল'ৰা যিমান মানে মই ভাবিব পৰা নাছিলোঁ বাপেকৰে মোৰে বহুত কাজিয়াও হৈছিলে তই পেলাই যে ই 3rd ডিভিজনো নাপায় মেট্ৰিকত বাপেকে মানে তেনেকৈ ভাবিছিল যে ই কেনেকৈ ঘূৰি আহিব তাৰপিছত সেইটো মই ভিতৰি বহুত কান্দিলোঁ চেলেঞ্জ কৰিলোঁ যে মই তাক ঘূৰাই আনিমেই আৰু আজি ইমানখিনি ঘূৰাই আনিছোঁ আৰু সেইকাৰণে এতিয়া মই ফেচবুকত কেতিয়াবা পোষ্টবিলাক দি থাকোঁ সি হস্পিটেল গ'লেও পোষ্ট দিওঁ সি পাছ কৰাৰো ডিউটি বহুতেই ভাবে চাগে তাই ল'ৰাহে ডক্টৰ হৈছে কিন্তু মেইন সেই কথাটো নহয় মোৰ ভিতৰত যিটো মানে আজি মই যেনেকুৱা ষ্টেজৰ পৰা তাক ডক্টৰ বনাইছোঁ সেইটো কাৰণে মই জীৱনত নোপোৱা পোৱাদি পাইছোঁ
মোৰ কাৰণে মানে বহুত চবৰে ল'ৰা ছোৱালী বহুত ল'ৰা ছোৱালীৰে হয় ডক্তৰ হৈছে ইঞ্জিনিয়াৰ হৈছে কিবা কিবি ভাল ভাল জব কৰিছে কিন্তু আজি মোৰ ডাঙৰ ল'ৰাটো যেতিয়া ডক্তৰ হ'ল তেতিয়া মই মানে ভাবিছো যে মই লাইফত ছাকচেছ হ'লো নহয় আৰু এটা ঘটনা এই যেতিয়া ল'ৰা ছোৱালীবোৰ বেয়া হয় মানে অলপ বিপথে যায় তেতিয়া কিন্তু মাকে কথাখিনি শুনিব লাগে মাকৰ কাৰণে হ'ল এই কথাটো কিন্তু আহে হয়নে আৰু সেইটো আচলতে সঁচা কথা কিন্তু প্ৰত্যেক অকল মাকৰটো দায়িত্ব থাকে লগতে গোটেই ঘৰখনৰ আইতা ককা খুৰা খুৰীয়েক লগতে মই যিখিনি মানে জইণ্ট ফেমিলিৰ কথা কৈছো জইণ্ট ফেমিলি চবৰে দায়িত্ব থাকে লগতে বাপেকৰো থাকে হয়নে নহয় অলপ হ'লেও কিন্তু সদায় কিন্তু মাকজনীয়ে মাকে কথা শুনিব লাগে তাৰপিছত যেতিয়াই সি HSLC ভাল ৰিজাল্ট কৰিলে সি 14 মাৰ্কছৰ কাৰণে ষ্টেণ্ড কৰিব নোৱাৰিলে সি যিটো ল'ৰা ইমান দুষ্ট আছিল পঢ়া শুনা কৰা নাছিলে তাৰপিছত সি হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট ইমান ধুনীয়া কৰিলে তাৰপিছত সি এনেকে চিটটো পাই গ'ল এটকাও খৰচ নোহোৱাকৈ গভৰ্ণমেণ্ট কলেজত তাৰপিছত আৰু তেতিয়া চবেই মোকে কয় আৰু আজি তোমাৰ কাৰণে সি হ'ল আৰু তোমাৰ কাৰণে সি ঘূৰি আহিলে এনেকুৱা আৰু সেইখিনিৰ কাৰণে মোৰ বিৰাট ফূৰ্তি লাগে মানে সেইটো ফূৰ্তি কেনেকুৱা ফূৰ্তি সেইটো মই বুজাব নোৱাৰো আচলতে ল'ৰা ছোৱালী যেতিয়া ভাল হয় নহয় তেতিয়া মানে কিমান যে এটা সুখী অনুভৱ কৰে পিতৃ মাতৃহে গম পায় নহয় জানো যাৰ হয় তেওঁহে বুজি পায় সেইটো কাৰণে মানে মই নিজকে বহুত মানে কি ক'ম আপোনাক কোনো ৱৰ্ড নাই আৰু মোৰ ফূৰ্তিটো দেখুৱাব মানে হেৰি নাই তাৰপিছত তাক দেখি পেলাই সৰুটোক মই যেতিয়া বুজাওঁ তাৰপিছত সৰুটোতো একদম পানীৰ মানুহ তাৰ ইমান একো আপত্তি নাই কিন্তু তাৰপিছতো সি 555 পালে নিটত নিট 24ত তাৰপিছতো বেয়া লাগিলে যে বাৰে বাৰেতো দি থাকিলে তেনেকে এজটো ৰৈ নাথাকিব সেইকাৰণে তাক বাহিৰত পঠিয়াই দিলো আৰু জৰ্জিয়ালৈ এতিয়া ভালকে পঢ়ি ওলাই আহিব ধুনীয়াকে ওলাই আহিব বহুত ভালো পাইছে আৰু বহুত ইণ্ডিপেণ্ডেণ্ট হ'ল সেইটো এটা ভাল লাগে নিজৰ কাম তাত চব নিজে কৰে একদম কেতিয়াবা এনেকুৱা কিছুমান মানুহে পৰিস্থিতিৰ সন্মুখীন হোৱা যায় মাজতে মই এটা ফেচবুকত দেখিবলৈ পাইছিলোঁ কিবা এটা তুমি ধেমালিকে উলিয়াইছিলা এই বাহিৰত যোৱা কথাটো লৈ মানুহে যে মেডিকেল পঢ়িবলৈ যায় বাহিৰত কিছুমান বহুত মানুহে বহুত কথা কয় কিন্তু এনেকুৱা তোমাৰ লগত কিবা ঘটিছে নেকি যিহেতু মই ফেচবুকত দেখা পাইছো সেইকাৰণে তোমাৰ পৰা জানিব বিচাৰিম ঘটিছে মানে মোক বহুতে তেনেকে ফোন চোন কৰে এবাৰ মই যেতিয়া সৰু বাবাক যেতিয়া জৰ্জিয়া পঠিয়াৰ পিছত মোক সোধে আৰু যে তাতে যে পঠালে হেৰি মেডিকেল লাইচেন্স পাব নেকি তাত মেডিকেল MBBS কৰাৰ পিছততো একো ভেলু নাই ইণ্ডিয়াত আহি পেলাইতো একো লাভ নহ'ব একো নহ'ব বা পেচেণ্টবিলাক নাপাব তেনেকুৱা ধৰণৰ কিছুমান কথা মোক কুৱেশ্যন কৰে আৰু তেতিয়া আমিতো গোটেই বস্তুবিলাক যিহেতু চাই পেলাই পঠিয়াব আৰু মোৰ হাজবেণ্ডো ডক্তৰ মোৰ ডাঙৰ ল'ৰাও ডক্তৰ তাৰপিছত আৰু বাকীখিনি আমি গোটেই ক্ৰাইটেৰিয়াখিনি জানি মেলি তাৰপিছতহে আমি কামটো কৰিম আৰু মই ফিজিকেলি তাত গৈছোঁ গৈ পেলাই নিজে কথা পাতিছোঁ চাই মেলি আৰু অকল জৰ্জিয়া বুলিয়ে নহয় এব্ৰডত পঢ়িলে যে মেডিকেল লাইচেন্স নাপাব কোনো মানে নহয় FMG যিটো এক্সাম দিব লাগিব ফৰেনত পঢ়ি অহাৰ পিছত এতিয়াতো সেই এক্সামটো উঠাই দিব এবাৰৰ পৰাতো নেক্সট কৰিব এইবাৰ শুনিছোঁ 2026ত এটা মানে সেইটো কমন এন্ট্ৰেন্স হ'ব সেইটো আপোনাৰ এই যিটো আপোনাৰ গভৰ্ণমেণ্ট কলেজত পঢ়িব প্ৰাইভেট কলেজত যিটো পঢ়িব MBBS যিটো কৰিব ইণ্ডিয়াৰ যিটো প্ৰাইভেট কলেজ আৰু এব্ৰডত যিটো কৰিব সেই গোটেইখিনি এটা হেৰিতে কৰিব লাগিব সেইটো হ'ব নেক্সট এক্সাম আৰু সেই নেক্সট এক্সামটো চবৰ কাৰণে হ'ব তেতিয়া সেইখিনি হৈ যোৱাৰ পিছত তেতিয়া সেইটো লাইচেন্স পাবলৈ কাৰণে কোনো প্ৰব্লেমেই নহয় এটাই যেতিয়া হৈ যাব বস্তুটো সেইখিনিকে বহুত মানুহে বুজি নাপায় আৰু কিছুমান পেৰেণ্টছে যেতিয়া দিবলৈ আগবাঢ়িছে এতিয়া তেনেকুৱা কিছুমান মানুহ আছে সেই মানুহবিলাকে মানে বাধা দিয়ে যে আপোনালোকে নিদিব তাৰপিছত মোৰ ভিডিঅ'জবিলাক চাই থাকে বহুতে ফ'ল' কৰে চাই পেলাই মোক সোধে আৰু যে এনেকুৱা ধৰণৰ কিবা কথা আছে নেকি সেইকাৰণে মই সেই ভিডিঅ'টো বনালোঁ যে মানুহৰ ভুল ধাৰণাটো নাইকিয়া হওক যে এব্ৰডত পঢ়িলেই যে লাইচেন্স নাপাব সেইটো একেবাৰে মিছা কথা ইয়াত তেনেকুৱা ধৰণৰ কোনো কথা নহয় কাৰণ নেক্সট এক্সামটো এতিয়া চবেই দিব লাগিব গভৰ্ণমেণ্ট কলেজৰ ল'ৰা ছোৱালীও দিব লাগিব প্ৰাইভেট কলেজৰো দিব লাগিব এব্ৰডৰো দিব লাগিব আৰু এনেকুৱা কিছুমান মানুহ কেতিয়াবা দেখিবলৈ পোৱা যায় কেতিয়াবা এনেকৈও কোৱা কথা মোৰ ল'ৰাও যাব বাহিৰলৈ কিন্তু এনেকুৱা কিছুমান মানুহ দেখিবলৈ পোৱা যায়
যে তুমি যেতিয়া ল'ৰাটো বাহিৰলৈ যাব তেতিয়া লগে লগে কৈ দিয়ে যে বাহিৰলৈ এনেকৈ কেলৈ পঠায়, এইটো এক্সাম দিব, এইটো এক্সাম বহুত টান এক্সাম, পাছ কৰিবই নোৱাৰি, তেনেকৈ ডিমোটিভেট কৰে। এইটো কথা বিৰাট বেয়া। মানুহক চোৱা, নিজৰ পেৰেণ্টছে নিজৰ ল'ৰা ছোৱালীৰ ভাল হোৱাটোৱে বিচাৰে আৰু তেওঁলোকে সদায় সেই বস্তুটো চালি জাৰি চাইহে পঠায় বাচ্ছাটো। নিজৰ ল'ৰা ছোৱালী মানে কি এয়া নেকি জুইত জাপ মাৰিবলৈ নিদিয়ে নহয় নিজৰ ল'ৰা ছোৱালী। আৰু এটা বস্তু মই সদায় মন কৰোঁ হা নাজনীন, মই আজি কথা পাতিছোঁ, তুমিও মাতৃ ময়ো মাতৃ, মই বহুত ক্ষেত্ৰত দেখা পাওঁ, তুমি নিজৰ হাজবেণ্ডৰ ক্ষেত্ৰতে হওক বা নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে হওক, বেছি বাহিৰৰ মানুহবোৰ বেছি কনচাৰ্ণ হয়, বেছি কনচাৰ্ণ। কিন্তু তুমি নিজৰ কাম লৈ ব্যস্ত, কিন্তু তুমি সেইবিলাক ডিছকাছ কৰা নাই। কিন্তু নিজৰ লোকৰ কথাবিলাকত কনচাৰ্ণ হোৱাতকৈ নিজৰ যদি ল'ৰা ছোৱালী নিজৰ হাজবেণ্ডক বেছি সময় দিয়ে, টাইম দিয়ে, তেতিয়াহ'লে মই ভাবোঁ যে তেওঁলোকৰ বেছি প্ৰগ্ৰেছ হ'ব। আমিতো ধ্যান নিদিওঁ, মই কেতিয়াও নুশুনো, মোৰ এইটো স্বভাৱেই নহয়। মই নিজকে লৈ ব্যস্ত থাকিলোঁ আগৰ পৰাই, আৰু ল'ৰা দুটা কৈ পেলাই মই বাপেককে এৰি থৈ আহিলোঁ। এওঁতো সদায় অকলেই থাকিলে, কোৱাৰ্টাৰত থাকিলে বা নিজৰ ঘৰত থাকিলে, মই সিহঁতৰ পঢ়াৰ কাৰণে সিহঁতৰ পিছে পিছে ঘূৰি থাকিলোঁ। সিহঁতে ডাঙৰ ল'ৰা যেতিয়া GMCHত ছিট পালে তেতিয়া ইয়াত আহিলোঁ, আৰু মই ভাবিছিলোঁ সৰুটোৱে ইয়াতে ক'ৰবাত গভৰ্ণমেণ্ট কলেজত পাব, কিন্তু কাটঅফটো যোৱাবাৰ ইমান বাঢ়ি গ'ল, সি 555 পোৱাৰ পিছতো যেতিয়া ছিটটো নাপালে, সেইকাৰণে তাক বাহিৰত পঠিয়ালোঁ। এতিয়া ডাঙৰ ল'ৰা নেক্সট যেতিয়া সি ৰুৰেল কৰিবলৈ যাব 1 yearৰ কাৰণে, তেতিয়াও মই তাৰ পিছে পিছে যাম। সদায় ল'ৰা ছোৱালীক লৈ থাকিলোঁ, মোৰ সংসাৰখন লৈ থাকিলোঁ, আৰু মই বাহিৰা মানুহে কোনে কি কৈছে নকৈছে মই এইবিলাক এখন কাণেৰে শুনি এখন কাণেৰে উলিয়াই দিওঁ। মোৰ ফ'কাছটো সদায় ল'ৰাকেইটাৰ ওপৰতে থাকিলে, যে সিহঁতে সুসন্তান হ'ব লাগিব আৰু নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব লাগিব। আৰু মোৰ সিহঁতক যেতিয়া মই ইষ্টাব্লিছ কৰিম, মই অট'মেটিকলি নিজে মই এগৰাকী সফল মাতৃ। আজিনো মোৰ কিনো কোৱালিটি আছে? আজি আপুনি যে মোক ইয়াত ইনভাইট কৰিলে মইতো আৰু ইমান একদম কোনো চেলিব্ৰিটিও নহয় বা কোনো ফেমাছ মানুহো নহয়। আজি যিহেতু 2টা ল'ৰাক ডক্টৰ বনাইছোঁ, ভাল মানুহ বনাইছোঁ, সেইকাৰণে আপোনাৰ ভাল লাগিছে যে মোৰ দ্বাৰা মানুহে কথা কিছুমান বুজক, পেৰেণ্টছে কেনেকৈ ল'ৰা ছোৱালী ডাঙৰ কৰিব লাগে, কি কৰিব লাগে, সেইখিনি অন্তত বুজি পাওঁ। আজি সিহঁতৰ কাৰণেতো মই আজি ইয়াত আহি বহিব পাৰিছোঁ, সেইটোৱে মোৰ সৌভাগ্য, আৰু সেইটোৱে মই ভাবোঁ। এইটোৱে তাৰমানে কি হৈছে, মানুহে কেতিয়াও নিগেটিভিটি মানে ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে হওক, এতিয়া কিছুমান মানুহে চাবা, প্ৰথম মানুহ এগৰাকীক বা বাচ্ছাটোক দেখক বা ল'ৰাটোক দেখক, কি হয়, বেলেগ এগৰাকী মানে এই ৰাম তুমি দেখোন বহুত বেছি শকত হৈছা, তুমি দেখোন বহুত বেছি ক্ষীণ। সেইটো কোৱাতকৈ মানুহগৰাকীয়ে যদি সোধে যে বাবা তোমাৰ কেনেকুৱা খবৰ, ভালনে, ভালে আছা, কি পঢ়ি আছা, পঢ়া শুনা কেনেকুৱা চলিছে, সেইটো একচুৱেলি ইম্পৰ্টেণ্ট হয়নে নহয়? সেই কথাটো কোৱা মানে নেক্সট টাইম গৈ পেলাই আৰু বেলেগৰ লগতো ডিছকাছ কৰিব, সেইবিলাক কথা বহুত বেয়া কথা। মানুহে মনত দুখ পোৱা কেতিয়াও ক'ব নালাগে। মইতো কেতিয়াও নকওঁ, মই লাগিলে মানুহৰ ওচৰত সৰু হৈ গুচি আহিম, কিন্তু মই কেতিয়াও সেই বেয়া পোৱা কথাটো বা মই যিটো আঘাত পালোঁ, কিন্তু মই তেওঁক আঘাত দিব মই নোৱাৰোঁ, একদম ময়ো নোৱাৰোঁ। ছেম, মোৰ বহুত বেয়া পাওঁ, মোৰ বেয়া লাগে, মোৰ দুখ লাগে, তেনেকৈ দুখ লাগে। আৰু আচলতে কি হয় জানা, মানুহে কি হয়, কিছুমান মনৰ কিছুমান কেতিয়াবা বেয়া লাগে, কিছুমান কথাত মনটো বেয়া লাগে, কিন্তু মনটো ডাঠ কৰি মানুহে যে ওপৰৰ পৰা বাহিৰৰ পৰা চাই পেলাই মানুহে কিবা বেয়া ধৰা কমেণ্ট কৰিলে বা কিবা কৰিলে, মই মোৰ জীৱনতেই বহুত পাইছোঁ। আজি এই পডকাষ্টৰ জৰিয়তে মই তোমাৰ লগত শ্বেয়াৰ কৰিছোঁ যে কেতিয়াবা এনেকুৱা কিছুমানো কথা আহে, আমি এতিয়া আজিৰ পডকাষ্টটো যথেষ্ট কষ্ট হৈছে হয়নে, আমি যে কৰিছোঁ, লাইট চাইট জ্বলাইছে, কেমেৰাৰ আঁৰত এজন মানুহ আছে হয়নে, প্ৰিপেয়াৰ কৰিব লাগে এটা প্ৰগ্ৰেমৰ কাৰণে, কিন্তু কিছুমান মানুহে এনেই এটা বেলেগ ধৰণৰ এটা কমেণ্ট দি দিলে, ধৰা প্ৰত্যেকেই নিজৰ কৰ্মটোক কিন্তু সন্মান কৰিব লাগে, সেইটোৱে কথা। আৰু নিজে নেদেখাকে কেতিয়াও মানে লোকৰ বিষয়ে বেয়াকৈ ক'ব নালাগে। আৰু মই এটা কথা মোৰ জীৱনত মই অনুভৱ কৰিছোঁ যে যেতিয়া মানুহৰ বিপদ হয়, তেতিয়া কিন্তু তোমাৰ লগত কোনে তোমাক ভাল মানে তোমাৰ লগত কোন আছে, ভাল মানুহখিনিয়ে তোমাৰ লগত থাকে, কিন্তু বেয়া মানুহখিনি নাথাকে,
পাৰ্টি কৰিবলৈ বহুত বন্ধু পাম বহুত বন্ধু পায় কিন্তু বিপদৰ সময়ত বহুত কম মানুহে সহায় কৰে সেইটো একদম সঁচা কথা এইটো একদম সঁচা কথা সেইকাৰণে মানে চব বস্তু চাই চিতি কৰিলে বহুত বিপদতো মানুহ নপৰে আৰু বিপদতহে মানুহ চিনিও পোৱা যায় কোন কাৰ এতিয়া ৰিচেণ্টলি এটা এই ভিডিঅ'টোতো দেৰি হ'ব দিবলৈ তথাপি মই কওঁ মানে মই কথা এটা কওঁ যে ৰিচেণ্টলি মোৰ হাজবেণ্ডৰ লগত এটা ঘটনা ঘটিছিল যিটো ঘটনাৰ কোনো মানে হেৰিয়ে নাই মানে তাত কোনো মানে মোৰ হাজবেণ্ডৰ মানে তাতে নাই ৰাতি মানে এটা ডকাইত বুলিয়ে কৈছোঁ এটা মানে দুৰ্বৃত্তৰ দলে তেওঁ আক্ৰমণ কৰিছিলে তো আক্ৰমণ কৰি তেওঁ বহুত জেগাত দুখ পাইছিলে কিন্তু তাত এটা ফেক নিউজ ওলালে যে মোৰ হাজবেণ্ডৰ মানে মানে নামি পেলাই তেওঁ মানে কিবা এটা মানে ছাগলী উঠাবলৈ গৈছিলে বুলি এখন বাগানৰ এজন ছুপাৰিনটেণ্ডেণ্ট মেনেজাৰ যাৰ দৰমহাই বহুত হয়নে নহয় তেওঁ কি এইটো কাম কৰিব যাব নেকি সেইটো আচলতে কি জানে যোনে হিংসা কৰে নহয় মই এটা বস্তু কৈছোঁ তেওঁক বাৰু বেয়া এটা কামৰ কাৰণে তেওঁক কৰি দিলে কিন্তু আমাৰ এডুকেটেড মানুহখিনি মই সেইটো লৈ কৰা নাই কওক বেয়াকৈ কওক বেয়া কৰক একো কথা নাই কিন্তু যেতিয়া যিখিনি এডুকেটেড মোৰ চ' কল ফ্ৰেণ্ড যেতিয়া ভিডিঅ'টো লৈ কনচাৰ্ণ হৈ পেলাই মোক যেতিয়া কথাখিনি কয় তেতিয়া মানে মোৰ হাঁহি উঠে যে তোমালোকে চিন্তা কৰিব লাগে মোৰ হাজবেণ্ডক যে ইমানখিনি ষ্টেজ মানে তেওঁৰ ইনজিঅ'ৰ হ'ল সেইটো কথা তুমি চিন্তা কৰিব লাগে নে তোমালোকে সেইটো লৈ কৰিব লাগে সেইটোতো অভিয়াছলি কৰিব হয়নে নহয় এটেম্প টু মাৰ্ডাৰ যেতিয়া মানুহ এটাক মাৰ্ডাৰ কৰিবলৈ লয় তেতিয়া নেক্সট মানুহ আহি পেলাই তেওঁলোকে বচাবৰ কাৰণে যি টি কথা কৰিব পাৰে হয়নে নহয় কোৱাচোন বাৰু পাৰে সেইকাৰণে এইবিলাক কথা যোনে নহয় এইটো মই আজি ক'লো কেলে মানে আজি এটা বস্তুটো ছ'চিয়েল টাইপৰ হৈছেতো আজি মোৰ নিজৰ মনৰ কথাখিনি এইটোতো দেৰি হ'ব ভিডিঅ'টো দিয়া সেইকাৰণে মই আজি কথাখিনি কৈ দিলোঁ সেইটোৱে আপুনি সেইকাৰণে ওপৰৱালাৰ ওচৰত দিয়ক আপুনি মনে মনে থাকক সেইটো যোনে আপোনাৰ তেনেকুৱা ধৰণৰ বদনামটো উলিয়াইছে ছাগলী হেৰি কৰিবলৈ যোৱা কিবা কৰিবলৈ যোৱা সেইটো তেওঁলোকে নিজে ফল পাব আপুনি মুঠতে যেতিয়া আপুনি ছাকচেছ হৈছে কিবা কামত তেতিয়া আপোনাৰ পিছত মানুহ লাগিবই আজি কিছুমান ক্ষেত্ৰত ময়ো তেনেকৈ ফেচ কৰি আহিছোঁ লাইফত বহুত মোৰ কিছুমান কথা লাইফত শুনিবলগীয়া হৈছে সেইকাৰণে মই সেইবিলাক চব ধৈৰ্য ধৰিছোঁ ধৈৰ্য ধৰি মই নিজক মানে নিজৰ ওপৰত ফ'কাছ কৰিছোঁ ল'ৰা ছোৱালীৰ ওপৰত ফ'কাছ কৰিছোঁ সেইকাৰণে আপুনিও কৰক ধৈৰ্য ধৰক তাৰ ফল পাবই নহয় সেইটোতো মই জানোৱেই কাৰণ চোৱা মানুহে কৰ্মা বেক্স বুলি কয় যে মানুহৰ যেতিয়া বেয়াটো কৰে আজি চোৱা বিপদ সকলোৰে হ'ব পাৰে সকলোৰে সদায় একে নাযায় দিন যেতিয়া বেয়া দিন পৰিব এটা সময়ত গৈ পেলাই মানে মোৰ লগত আজি বেয়া হৈছে কাইলৈ পৰিলে সেই একে বস্তুটোৱে যোনে কৈছিলা তেওঁৰো কিন্তু হ'ব হয়নে সেইটো মই বিশ্বাস কৰোঁ আৰু এনেকুৱা ঘটনা হৈছেও আগতে বহুত মানুহৰ ক্ষেত্ৰত হয় হৈয়ে থাকে মোৰ ক্ষেত্ৰতো হৈছে সেইকাৰণে মই ধৈৰ্য ধৰিছোঁ আৰু নিজৰ ওপৰত ফ'কাছ কৰিছোঁ ল'ৰা ছোৱালীৰ ওপৰত ফ'কাছ কৰিছোঁ আৰু তাৰ ফল মই পাইছোঁ একদম সেইটোৱে কথা মানুহৰ জীৱনত বিভিন্ন ধৰণৰ যেতিয়া লাইফটো মানে ল'ৰা ছোৱালী ডাঙৰ কৰে বা নিজে তুমি এগৰাকী মানে কি আৰু মেকআপ আৰ্টিষ্ট হয় গতিকে মানুহৰ জীৱনত বহুত সংঘৰ্ষ থাকে এটা পৰ্যায় পাবলৈ তোমাৰো জীৱনত তেনেকুৱা কিবা আছে নেকি তেনেকুৱা বহুত তেনেকুৱা সংঘৰ্ষ পাৰ হৈ আহিছোঁ আৰু লাইফত সেইটোৱে আপোনাক মই ক'লোঁ যে মোৰ হাজবেণ্ডটো যেতিয়া কোৱাৰ্টাৰত আমি আছিলোঁ তাৰপিছত তেতিয়া মই তেওঁতো গুচি যায় এতিয়াৰ নিচিনাতো 108 এইবিলাক নাছিলে অনকলত মাতে গুচি যায় গাঁৱৰবিলাকৰ কথা তেনেকুৱা কৈছোঁ আৰু ৰুৰেল এৰিয়াবিলাকত তাৰপিছত আৰু তেতিয়াতো ৰাতিটো তেওঁ নাহা হৈ যায় তেনেকৈ অকলে ল'ৰা দুটা ডাঙৰ কৰা সিহঁতৰ অকলে কোৱাৰ্টাৰ এটাত থকা কেতিয়াবাতো কিছুমান জেগাত নতুনকৈ যেতিয়া ট্ৰান্সফাৰ হয় সেইখিনি বিষয়টো বুজি পোৱা নাযায় তাৰপিছত আকৌ পেচেণ্টবিলাক যেতিয়া কিছুমান এনেকুৱা ৰুৰেল এৰিয়াৰ মানুহবিলাক অলপ অকৰাও থাকে কেতিয়াবা এনেকুৱা ধৰণৰ পেচেণ্টবিলাক বেমাৰটো বেছি হ'লে পটককৈ ৰেফাৰ কৰি দিলেও ডক্টৰক খেদি আহে মাৰিবলৈ খেদি আহে যে আপুনি কিয় চাব নোৱাৰিব আপুনি কিয় পঠিয়াইছে এতিয়া ভাল কৰি দিয়ক ঠিক কৰক ডক্টৰহে হয় তেওঁতো আৰু ভগৱান নহয় যে লগে লগে ঠিক কৰি দিব পাৰিব কেতিয়াবা তেনেকুৱা ঘেৰাও চেৰাও কৰিছে কোৱাৰ্টাৰ তেতিয়াও মই ফেচ কৰিছোঁ মানুহজনক পিছুৱাই থৈ নিজে আগুৱাই গৈছে ফালে বুকু ধপধপাইও থাকে
তেনেকুৱা ধৰণৰ এফালে ল'ৰা দুটাও সৰু তেনেকুৱা বহুতখিনি মানে ফেচ কৰিছোঁ সেইবিলাকো কৰিছোঁ তাৰপিছত আকৌ অকলশৰীয়াকৈ থাকিছোঁ সিহঁতক লৈ পেলাই তেনেকৈ বিভিন্ন ধৰণৰ ফেচ কৰিবলগীয়া হৈছে ফেচ কৰি আজি এইটো পৰ্যায়ত আহিছোঁ এতিয়াওতো অকলেই থাকিবলগীয়া হৈছে সিহঁতেতো চবেই নিজৰ কামতেই বিজি হৈ যায় আৰু মইতো নিজে তেনেকৈ সেইকাৰণে নিজে কিবা এটা কৰিম বুলি তেনেকৈ আগবাঢ়ি কৰিলোঁ আৰু সেইবিলাক ষ্ট্ৰাগল আচলতে মোৰ বুলিয়ে নহয় চবৰে বেলেগ বেলেগ ধৰণৰ থাকে ষ্ট্ৰাগল থাকে আৰু সেই ষ্ট্ৰাগলটোৰ পৰা পাৰ হৈ আহি পেলাই ছাকচেছ হোৱাটোহে মেইন লাইফৰ মজাটো কিন্তু সেইটোতহে আছে একদম আৰু বৰ্তমান নাজনীনে কি কৰি আছে এতিয়া মই স্কিল ডেভেলপমেণ্টৰ বিউটি এণ্ড ৱেলনেছ ছেক্টৰত এছেছৰ হিচাপে কাম কৰি আছোঁ এনে আপোনাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা যিবিলাক আপোনাৰ মেকআপৰ ট্ৰেইনিং বিউটিচিয়ানৰ ট্ৰেইনিং সেইবিলাক দিয়ে সেইবিলাকৰ ওপৰত মানে মই বেলেগ বেলেগ ঠাইত আৰু ইণ্ডিয়াৰ গোটেই অল ইণ্ডিয়াৰ তেনেকৈ বিভিন্ন ধৰণৰ ট্ৰেইনিং চেণ্টাৰবিলাক হয় গভৰ্ণমেণ্টৰ আণ্ডাৰত তাতে গৈ পেলাই এছেছমেণ্ট কৰোঁ এতিয়াতো এইটো আপোনাৰ বহুতখিনি আগবাঢ়িয়ে গৈছে বিউটি ছেক্টৰটো বহুত আগুৱাই গৈছে বহুত মানে আনএমপ্লয়মেণ্ট আজিকালিতো ল'ৰাবিলাকেও এইটো লাইনত গৈছে কৰিছে মই এনেকৈ বহুতো হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকত ভিজিট কৰিছোঁ এছেছমেণ্টৰ কাৰণে গৈছোঁ তেতিয়া মই ল'ৰাবিলাককো সুধোঁ যে তোমালোকে মেকআপ শিকি আছা মেকআপ আৰ্টিষ্টটো আছে বাৰু কিন্তু মই এনেকুৱা স্কিনৰ ওপৰত কৰা হেয়াৰৰ ওপৰততো আছে হেয়াৰ ড্ৰেছাৰ বা থ্ৰেডিং কৰা তেনেকুৱা স্কিন হেৰিৰ ওপৰত তেতিয়া সিহঁতে কৈছে আমি মেম আমাৰ নহ'লে আমি কি কৰি খাম আমি এইটো লাইন ভাল পাইছোঁ আৰু সেইকাৰণে আমি ভাবিছোঁ এখন এনেকৈ চেলুন খুলিম বা ট্ৰেইনিং চেণ্টাৰো খুলিম তেনেকৈ এইটো লাইনত অলপ আমাৰ পইচাটো বেছি হ'ব সেইবিলাক ভাবি পেলাই মানে কি আৰু ল'ৰাও আজিকালি নোৱাৰিলে সেইটো আচলতে মেকআপটো এটা আৰ্ট নহয় জানো আৰু ল'ৰা ছোৱালী তেনেকৈ ল'ৰাইও শিকি পেলাই ইণ্ডিপেণ্ডেণ্ট হৈছে গতিকে আজিকালি চবেই নিজকে ভাল কৰি ৰাখিব বিচাৰে মইতো বহুত আগতে কৰিছোঁ মোৰ এতিয়া 25 ইয়াৰ্ছ ৰানিং এইটো লাইনত এই বাবাহঁতৰ পঢ়াৰ মাজতো নিজকো ব্যস্ত ৰাখিছোঁ নহ'লে এনি টাইমটো আৰু মানুহে এনেই থাকিব নোৱাৰে আৰু মই এইটো সৰুৰ পৰা ভালো পাইছিলোঁ মোৰ হবি আছিলে মানুহ ষ্টাইল কৰি দিয়া কিবা কিবি নিজে অলপ মেকআপ কৰা এইটো কৰা মই ভাল পাওঁ আৰু এইটো লাইন সেইকাৰণে এইটো লাইনত যেতিয়া আৰু তাতে যেতিয়া বিউটি এণ্ড ৱেলনেছ ছেক্টৰত পাই গ'লোঁ তেতিয়া নিজকে মানে বিৰাট ভাল লাগিলে আৰু এতিয়া বিভিন্ন জেগাবিলাকতো মই যাব পাৰোঁ এইটো থ্ৰু দি এনেইতো ইমান জেগাবিলাক ঘূৰা নহয় সেইকাৰণে এইটো লাইনত থাকি পেলাই এতিয়া ভাল লাগিছে বৰ্তমান এইখিনি এতিয়া ভালকৈ কৰিম আৰু লাইফটো যেতিয়া এতিয়া খালী ল'ৰা ছোৱালী উপযুক্ত হ'ল আৰু এতিয়া নিজে বিজি থাকিলে ভাল লাগিব ল'ৰা ছোৱালী যেতিয়া এটা ডাঙৰ কৰিবলৈ ভাল কৰিবলৈ তুমি কি ভাবা কেনেকুৱা ধৰণৰ পৰিৱেশ হোৱাটো দৰকাৰ আৰু কেনেধৰণে ল'ৰা ছোৱালীৰ লগত ব্যৱহাৰ কৰাটো উচিত ল'ৰা ছোৱালী মানে ভাল কৰিবলৈ হ'লে মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছোঁ মই ল'ৰাকেইটাৰ লগত মই সদায় ফ্ৰেণ্ডলি হ'লোঁ সিহঁতৰ লগত মানে মই কেতিয়াও ইমান ষ্ট্ৰিক্ট হৈ নেদেখালোঁ সিহঁতে যদি কিবা এটা ভুলো কৰে সেইটো মই মানে নেদেখা ভাও ধৰি পেলাই পিছত মই সেই বস্তুটো সিহঁতক বুজাই দিওঁ যে বাবা তোমালোকে এইটো কৰিছিলা এইটো এনেকুৱা ভুল হৈছে আৰু এই যে হাজবেণ্ড এণ্ড ৱাইফে যে কাজিয়া লাগে সদায় সেইটো বস্তুৰ পৰা আঁতৰাই ৰাখিব লাগে ল'ৰা ছোৱালীৰ ওপৰত বহুত সেইটো প্ৰভাৱ পৰে আৰু তেতিয়া সিহঁতে মানে এনেকুৱা এটা সময়ত সিহঁতে ডিপ্ৰেশ্যনত গুচিও যায় কেতিয়াবা যেতিয়া ডাঙৰ হয় বুজে যেতিয়া কথাবিলাক তেতিয়া মানে সিহঁতৰ সেইবিলাক আনকনচিয়াছ মাইণ্ডত সেইবিলাক বস্তু সোমাই থাকি যায় সৰুকালৰ বস্তুটো তাৰপিছত সিহঁতে সেইবিলাক ভাবি থাকে যে এনেকুৱা হয় তেতিয়াও মানে অকণমান চাইক'লজিত প্ৰব্লেম হয় মই যিটো মানে জানো নিজৰ এক্সপিৰিয়েঞ্চ সেইকাৰণে বাপেকে মই কেতিয়াবা যদি লাগিও থাকোঁ সিহঁতক সেইবিলাক বস্তু মই কেতিয়াও জানিব দিয়া নাছিলোঁ আৰু যিকোনো ক্ষেত্ৰত যে বাপেকক জনাব নালাগে ল'ৰাকেইটাই কিবা ভুল কৰি আহিলে বা ছোৱালীজনীয়ে কিবা ভুল কৰি আহিলে এনেকুৱা কিছুমান মাক আছে মানে দেউতাকৰ পৰা আঁতৰাই থয় কথাবিলাক সেইবিলাক কথা কেতিয়াও লুকুৱাব নালাগে মাক বাপেক দুজনেইতো গোটেই ল'ৰা ছোৱালীৰ ওপৰত দায়িত্বটো আছে দুজনে সমানে দায়িত্ব আছে আৰু সেইকাৰণে মই ভাবোঁ সেইবিলাক বস্তু যেতিয়া লুকুৱাই থয় কেতিয়াবা এই বস্তুবিলাকৰ পৰা বহুত ডাঙৰ এটা মানে ইনচিডেণ্ট হৈ যায় সেইকাৰণে প্ৰতিটো বস্তু বাপেকক জনাব লাগে আৰু মানে সিহঁতক ল'ৰা ছোৱালীক বহুত ফ্ৰেণ্ডলি বুজাই দিব লাগে আৰু মানুহে যে কিছুমানে যে খুব কোবাই সৰুতে ল'ৰা ছোৱালীক পিতে চৰিয়াই ধমকি দিয়ে টিভি নাচাবা মোবাইল নল'বা এইটো নকৰিবা বেছি যে ৰোক টোক কৰি থাকে তেতিয়া কি হয় সিহঁতে যেতিয়া এদিন ফ্ৰীডম পায়
তেতিয়া সেইবিলাক চব কৰি দিব বিচাৰে এদিনতে মানে গৰু যেতিয়া এৰাল দি থৈ দিয়ে সেইটোৱে খুব জোৰে টানি কচি থৈ দিয়ে তাৰপিছত গৰুটো অলপ দূৰলৈকে যাওঁতে ৰছীডাল টান খাই যায় নহয় এৰালডাল ছিঙিব পালে গৰুটো ক'ৰবাত নাইকিয়া হৈ নাযায় জানো ঠিক তেনেকুৱা ল'ৰা ছোৱালীক ইমান টানিও ধৰিব নালাগে সদায় ফ্ৰেণ্ডলি চলিলে ল'ৰা ছোৱালী ভাল হ'বই হ'ব আৰু মাক বাপেকতকৈ ভাল ফ্ৰেণ্ড পৃথিৱীত কোনোৱে নাই একদম সেইটোৱে আৰু মই সেইটোৱে মেছেজ এটা দিব বিচাৰিছোঁ আৰু সকলো পেৰেণ্টছক যে ল'ৰা ছোৱালীৰ লগত কেতিয়াও গৰম নহ'ব বা আজি তোমাৰ এক্সাম আছে তুমি পঢ়িবই লাগিব বা তুমি এইটো কাম কৰিব নোৱাৰিবা গোটেইখিনি ফ্ৰীডম দিয়ক সিহঁতে সেইটো জানিব নহয় পঢ়াটো যে তুমি পঢ়ি লোৱা এইটো কৰি লোৱা সেইখিনি কৰি লোৱা তাৰপিছত তোমাৰ যিখিনি কৰিব আছে এক্সট্ৰা তুমি সেইখিনি কৰিব পাৰা সেইকাৰণে টানি ধৰিব নালাগে সদায় মানে ঢিলাকৈয়ে দিব লাগে কিন্তু চকু দি থাকিব লাগিব চব বস্তুতে চকু দিব লাগিব ভাল কৰিছে নে বেয়া কৰিছে সেইখিনি সদায় চাব লাগিব আৰু আজি খুব ভাল লাগিলে নাজনীন বহুত কথা পাতিলোঁ আমাৰ যিসকল ব্যক্তি আমাৰ অনুষ্ঠানলৈ আহে সকলোৰ পৰা এটা মেছেজ বিচাৰোঁ তোমাৰ পৰাও এটা মেছেজ বিচাৰিছোঁ আমাৰ মাতৃসকলৰ কাৰণে মাতৃসকলক মই এইটোৱে ক'ব বিচাৰোঁ সকলো পেৰেণ্টছক যে ল'ৰা ছোৱালীৰ লগত কেতিয়াও মানে বেছি ষ্ট্ৰিক্ট হ'ব নালাগে আৰু ল'ৰা ছোৱালীৰ মনটো সদায় মাক দেউতাকে বুজিব লাগে আৰু বিশেষকৈ মাকে সেইটো বেছি চাব লাগে যে ল'ৰাটো বা ছোৱালীজনীয়ে কিয় মনে মনে আছে বা মন মাৰি আছে বা কিয় বেছি মানে ষ্টাইল কৰি আছে কিবা কৰি আছে পঢ়া শুনাত মন দিছেনে নাই সেই বস্তুখিনিত যদি মাকে ভালকৈ চকু দিয়ে তেতিয়াহ'লে সেইটো বুজিয়ে পাব যে ল'ৰা ছোৱালীটো ভাল পথত গৈছে নে বেয়া পথত গৈছে আৰু মই এইখিনিয়ে আপোনালোকক মোৰ ফালৰ পৰা ক'ব বিচাৰিলোঁ আৰু থেংক ইউ আৰু খুব ভাল লাগিলে নাজনীন তুমি আমাৰ অনুষ্ঠানলৈ আহিলা তোমাৰ বহুমূলীয়া সময় উলিয়াই তাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনাকো বহুত বহুত ধন্যবাদ মোক এই কণ জলকীয়া পডকাষ্ট চেনেলটোত মাতাৰ বাবে আৰু ভৱিষ্যতলৈ কেতিয়াবা আকৌ আহিম বুলি আশা ৰাখিলোঁ আৰু আপোনাৰ এই চেনেলটো আৰু আগবাঢ়ি যাওক সেইটোৱে আৰু একদম বহুত বহুত ধন্যবাদ বহুত বহুত ধন্যবাদ দৰ্শকসকল আজিৰ এই অনুষ্ঠান আপোনালোকৰ কেনেকুৱা লাগিল বাৰু নিশ্চয় ভাল লাগিল নহয় জানো আমি আচলতে বহুত কথা পাতিলোঁ আপোনালোকৰ নিশ্চয় ইয়াৰ পৰা কিবা নহয় কিবা লাভ হ'ব বুলি মই ভাবোঁ মাতৃসকলৰ বাবে আৰু দৰ্শকসকল এনেকুৱা সুন্দৰ সুন্দৰ ভিডিঅ' চাবলৈ আপোনালোকে মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব অল বাটনটো টিপি আজিলৈ আহোঁ বহুত বহুত ধন্যবাদ